চেঙাৰ আদুৰিপাৰা গাঁৱত এডোখৰ ভূমিক কেন্দ্ৰ কৰি ভয়ংকৰ মাৰপিটৰ ঘটনা দিনৰ পৰা 1 বজাত কামাল আৰু বিল্লালৰ পক্ষৰ মাজত সংঘটিত হয় এই মাৰপিট উল্লেখ্য যে কামালৰ পক্ষই 30-40 জন মানুহ লৈ অতৰ্কিতে বিল্লালৰ পৰিয়ালৰ ওপৰত আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপন হৈছে ইপিনে আক্ৰমণত বিল্লালৰ পক্ষৰ 8 জনকৈ লোক আহত হোৱা বুলি জানিব পৰা গৈছে আহতসকল আজিবৰ আলী আমিৰ হামজা সুমাৰ আলী দিলবৰ হুছেইন জাৰফুল নেছা মফিদা খাতুন মহিবুৰ মিজানুৰ ৰহমান বুলি জানিব পৰা গৈছে আহত লোককেইজনক কুন্তলী সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় প্ৰাথমিক চিকিৎসাৰ অন্তত ইয়াৰে সুমাৰ আলী দিলবৰ আলী আমিৰ হামজা আৰু মফিদা খাতুনক অতি সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে জিএমচিএইচ লৈ প্ৰেৰণ কৰা হয় আপনার নামটো কি আছিল মোহাম্মদ বিল্লাল হোসেন ঘর কত আদুরিপাড়া কি হয়েছে এই একঘর ভূমি লৈ চেঙা সমষ্টিৰ অন্তৰ্গত আদুরিপাড়া গাঁৱৰ কাছমাৰা থানাৰ অন্তৰ্গত আদুরিপাড়া গাঁৱত একঘৰ ভূমি লৈ কামালৰ লগত আৰু বিল্লালৰ লগত বিল্লালৰ পৰিয়াল আৰু কামালৰ পৰিয়ালৰ লগত মাৰপিট হৈছে তাৰ ভিতৰত মোৰ 8টা মানুহ আহত হৈছে সিহঁতে ডাকাত লৈ আহিছিল 30টা মান 40টা আনিছিল ভাড়া কৰি আনিছিল যে কামালউদ্দিন পৰ্বছাৰ সিহঁতে 40টা মান ডাকাত ভাড়া কৰি লৈ আহিছিল 3 দিন আহিল আহাৰ পিছত আজি কাজিয়া কৰি গ'ল মোৰ তামোল গাছ ঠাছ ভাঙি বেৰ চেৰ ভাঙি সিহঁতে মোৰ মাটিৰ সীমাত বেৰা দিবলৈ আহিছিল আহি কেনে সিহঁতে মাৰপিট কৰি জোৰ জবস্তি মোৰ খুৰাক গৈছিল আগত মোৰ খুৰাক ডেগাৰে দি কোব দি মোক নাকৰ হেৰি কাটি দিছে আপোনালোকৰ কেইজনক আহত হৈছে 8 জন মানুহ আহত হৈছে তাৰ ভিতৰত দুটা গুৰুত্বভাৱে আহত হৈছে সিহঁতে সন্তুলি মেডিকেলত আছে গোটেইকেইটা এতিয়া দুটাক ৰেফাৰ কৰিছে গুৱাহাটী মেডিকেলত ৰেফাৰ কৰা দুজনৰ নাম কি আছিল সুমাৰ আলী আৰু দিলবৰ হুছেইন গোটেইখিনিক মানে এই সামূহিক স্বাস্থ্য সন্তুলি মেডিকেলত আনিছে গোটেইখিনি সন্তুলি মেডিকেলত আনিছে কামালৰ পক্ষৰ কেইজন হৈছে কামালৰ পক্ষৰ 40-50টি মানুহ আহিছিল ডাকাত ঠাকাত মিলি সিহঁতে 40-50টি আহিছিল মোৰ ঘৰত সেই 8টি মানুহ আছিল সেই 8টাকে সিহঁতে এজাহাৰ কৰিছে আপোনালোকে এজাহাৰ দিয়া নাই এজাহাৰ কৰি মেডিকেলত লৈ আহিছোঁ কাছমাৰা থানাৰ পুলিচক কৈ কেনে লৈ আহিছোঁ পুলিচে পঠাই দিছে কাছমাৰা থানাৰ পুলিচে এজাহাৰ দিম বুলি ভাবি আছোঁ আৰু সিহঁতে সেই কাজিয়াখিনি উচিত কাছমাৰা থানাৰ অচি ভাৰপ্ৰাপ্তৰ মই অনুৰোধ জনাইছোঁ সিহঁতে যে সেই তদন্তটো উচিত তদন্ত লৈ এই শাস্তি সিহঁতৰ কৰে 3 বজাত বৰপেটা ডিষ্ট্ৰিক্টৰ কাছমাৰা এৰিয়াৰ পৰা 8জন মান ফিজিকেল এছল্টৰ ৰোগী আমাৰ সন্তলি হস্পিটেলত লৈ আহে আমি গোটেইকেইজন ৰোগীক পৰীক্ষা কৰিছোঁ আৰু পৰীক্ষা নিৰীক্ষাৰ অন্তত 4জন ৰোগীক আমি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা বুলি দেখা পাইছোঁ আৰু গোটেইকেইজন ৰোগীক আমি প্ৰাথমিক চিকিৎসা সন্তলি হস্পিটেলত প্ৰদান কৰিছোঁ আৰু 4জন ৰোগীক উন্নত চিকিৎসা আৰু পৰীক্ষা নিৰীক্ষাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হস্পিটেললৈ প্ৰেৰণ কৰিছোঁ ৰোগীকেইজনৰ নাম হ'ল সুমাৰ আলী 55 years old male, আমিৰ হামজা 26 years, মফিদা খাতুন 35 years আৰু দিলবৰ হুছেইন 29 years old male তোৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ইয়াৰ গোটেইকেইজন ৰোগী মূৰত আঘাতপ্ৰাপ্ত হৈছে ইয়াৰে সুমাৰ আলী নামৰ ৰোগীজন মানে নেজেল বন ফ্ৰেকচাৰ আৰু সাসপেক্টেড ইন্ট্ৰাক্ৰেনিয়েল হেমৰেজ বুলি ডাউট কৰা হৈছে দিলবৰ আলী ৰোগীজন মূৰত বহুত মূৰৰ দুটা জায়গাত মানে স্কেল্প লেচাৰেশ্যন আছে আৰু ভিতৰত মানে ইন্ট্ৰাক্ৰেনিয়েল হেমৰেজ হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে বাট ফাইনালি ইনভেষ্টিগেশ্যনৰ পিছত গোটেইখিনি ক'ব পৰা যাব নিউজ ডেস্ক আমাৰ খবৰ